নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰৰ মাজলৈ আমাৰ এই সময়ছোৱাত প্ৰতিদিনে উপস্থিত থাকে আমাৰ সৈতে জ্যোতিষ শাস্ত্ৰবিদ কিৰূয়ক আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ জ্যোতিষ শাস্ত্ৰসন্মত সমাধান দিবলৈ তেওঁ চেষ্টা কৰে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম প্ৰথমে আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা কেনেকুৱা সেই সন্দৰ্ভত চাই লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি মঙল তুলা ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন ৰবি বুধ বহি আছে কন্যা ৰাশিত আজি শুক্ৰ আৰু কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি তিথি কৃষ্ণা ত্ৰয়োদশী 19 ছেপ্টেম্বৰ আজি সিদ্ধ যুগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱগণ সিংহ ৰাশি যাত্ৰা শুভ পশ্চিম দিশত নাই শুভ কৰ্মৰ বাবে দিনটো মধ্যম কাৰক হ'ব আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল ছৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে ৰাজনীতিবিদসকলৰ বাবে আজিৰ দিনটো ভাল ঘৰত আলহীৰ আগমন আজিৰ দিনটো মোটামুটি ভাল বুলি ক'ব পাৰি আজি যাত্ৰাৰ ক্ষেত্ৰত শুভ ফল লাকি কালাৰ হোৱাইট আনলাকি কালাৰ ব্লু এতিয়া হওক পেজ অফ ছৰ্টছ এণ্ড কাপছ বৃষ ৰাশি টৰাছ ব্যৱসায় বাণিজ্যত বৃদ্ধি আৰু লাভৰ যুগ আজি ঘৰুৱা দিশত আৰু প্ৰেমৰ দিশত শুভ ফল যাত্ৰা কৰোঁতে অলপ সাৱধান হওক আজিৰ দিনটোত মেৰুণ কালাৰ লাকি আনলাকি কালাৰ হ'ব য়েলো এতিয়া হওক মিথুন ৰাশিলৈ পেণ্টাকুলছ এণ্ড ওৱান্স জেমিনি পুৰণা শত্ৰুৱে আপোনাৰ ক্ষয় ক্ষতি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত শুভ ফল দিনটো অলপ সাৱধানেৰে চলক শুভ সংখ্যা হ'ব 6 মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো দুখীয়া লোকক য়েলো কালাৰৰ ফ্ৰুটছ দান কৰক দক্ষিণা দান কৰক ভাল হ'ব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ ওৱান্স এণ্ড কাপছ কেঞ্চাৰ শিক্ষাৰ্থীসকলৰ মনৰ চিন্তা বৃদ্ধি পাব অস্থিৰতা বৃদ্ধি পাব প্ৰেমত শুভ ফল মনটো স্থিৰ ৰখাৰ প্ৰয়োজন আজিৰ দিনটোত ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ এইখিনিতে হয় পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে হালধীয়া গোলাপ গোলাপৰ মহত্ব কি বা কেনেধৰণৰ গুৰুত্ব আছে তেওঁ জানিব বিচাৰিছে হয় হালধীয়া ৰংটো হ'ল আচলতে বৃহস্পতিৰ প্ৰিয় ৰং গুৰুৰ প্ৰিয় ৰং য়েলো ৰ'জ বন্ধুত্ব প্ৰতীক ফ্ৰেণ্ডশ্বিপৰ প্ৰতীক আপুনি বন্ধু সহকৰ্মী আৰু ষ্টুডেণ্টক য়েলো ৰ'জ দিব পাৰে আৰু প্লেটনিক লাভৰো প্ৰতীক তেনেকুৱা ক্ষেত্ৰতো য়েলো ৰ'জ আগবঢ়োৱা হয় হালধীয়া গোলাপে কৃতজ্ঞতা কেয়াৰ আৰু মৰমৰ প্ৰতিনিধিত্ব কৰে ব্যক্তিৰ জীৱনলৈ সুখ আৰু হাঁহি কঢ়িয়াই আনে হালধীয়া গোলাপে বন্ধুত্ব শক্তিশালী কৰে এই ফুলক শান্তিৰ প্ৰতীক বুলি মনা হয় গুৰু বেয়া হ'লে তাৰমানে বৃহস্পতি বেয়া হ'লে লক্ষ্মী মন্দিৰত যদি হালধীয়া ফুলা গোলাপ ৰেগুলাৰলি উৎসৰ্গ কৰিব পৰা যায় নতুবা বৃহস্পতিবাৰে আপুনি উৎসৰ্গা কৰে তেতিয়া কিন্তু টকা পইচা ধন সা সম্পত্তি আহে বুলি কোৱা হৈছে ধন্যবাদ জনাইছোঁ আমি এই অনুষ্ঠানটো অব্যাহত ৰাখিম এইখিনিতে এটি চবু বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ দাদা পুনৰ স্বাগতম জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় পেণ্টাকুলছ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' এই দুখন কাৰ্ড মতে আৰ্থিক বাণিজ্যিক আদিৰ ক্ষেত্ৰত শুভ ফল প্ৰেম সাংসাৰিক দিশ সুখৰ শান্তি অটুট থাকিব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া কাপছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি আজিৰ দিনটো শুভ হ'ব বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে আজি বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব লেমন কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড এইজ অফ ছৰ্টছ তুলা ৰাশিসকলৰ বাবে লিব্ৰা পৰাপক্ষত দিনটোত ভ্ৰমণ নকৰাই ভাল সৰু সুৰা দুৰ্ঘটনাৰ যুগ শিক্ষাৰ্থীসকলৰ মানসিক অশান্তিৰ যুগ দেখুৱাই আছে আজি টকা পইচা হাতলৈ আহিলেও ধৰি ৰাখিব নোৱাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে শিৱ পাৰ্বতীৰ আৰাধনা কৰক মেৰুণ কালাৰ ইউজ কৰক গ্ৰীণ কালাৰ আনলাকি কাপছ এণ্ড কাপছ স্কৰপিঅ' বৃশ্চিক ৰাশি
ৰাজনীতিবিদ বুদ্ধিজীৱীসকলৰ সমাজকৰ্মীসকলৰ আজি অলপ অশান্তিৰ দিন হ'ব। তথাপি দিনটো মোটামুটি যাব। বিদ্যাৰ্থীসকলে তেনে ভাল ফল নাপায়। আজি প্ৰেম প্ৰীতিত বৰ বেছিকৈ অশান্তিৰ যুগ দেখুৱাই আছে। আজিৰ দিনটোত মহাদেৱৰ আৰাধনা কৰক, ব্লেক কালাৰ ইউজ কৰক, ৰেড কালাৰ আনলাকি। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কি জনাব আজি? হয়, আজিৰ বিষয়টো হৈছে ৰাশি মতে ৰুদ্ৰাক্ষ ধাৰণ। তাৰমানে বিভিন্ন ৰাশিৰ লোকসকলে হয় বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। একমুখীৰ পৰা 21 মুখলৈকে ৰুদ্ৰাক্ষ পায়। হয় কোনটো ৰাশিৰ লোকসকলে কেনেধৰণৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিব সেই বিষয়ে আজি কম। ৰাশি অনুসৰি ৰুদ্ৰাক্ষ ধাৰণ। মেষ, তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ শুভ ফলদায়ক। বৃষ, সপ্তমুখী ৰুদ্ৰাক্ষ অতি সৌভাগ্যদায়ক। মিথুন, পাঁচমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা শুভ। জ্যোতিষতন্ত্ৰৰ মতে প্ৰয়োজনত অন্যান্য ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। কৰ্কট, এই ৰাশিৰ ব্যক্তিৰ বাবে সকলো ৰুদ্ৰাক্ষই শ্ৰেষ্ঠ আৰু এওঁলোক ৰুদ্ৰাক্ষ প্ৰেমিক হয়। সিংহ, তিনিমুখী নিষিদ্ধ, ইয়াৰ বাহিৰে যিকোনো ধাৰণ কৰিব পাৰে। কন্যা, ছয়মুখী ৰুদ্ৰাক্ষ অতি শুভদায়ক, ইয়াৰ উপৰি সকলো ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। তুলা, যিকোনো ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। বৃশ্চিক, অষ্টমুখী ৰুদ্ৰাক্ষ অতি শুভদায়ক, তিনিমুখী নিষেধ। ধনু, যিকোনো ৰুদ্ৰাক্ষ বিশেষ ফলদায়ক হয়। মকৰ, সপ্তমুখী ৰুদ্ৰাক্ষ সুখদায়ক, পঞ্চমুখী নিষিদ্ধ। কুম্ভ, পাঁচমুখী বিশেষ ফল লাভ হয়। মীন, দহমুখী ৰুদ্ৰাক্ষ অতি ফলদায়ক। আৰু এই ভিডিঅ'টোত খুব সুন্দৰকৈ দাদাই কৈছে যে এই ৰাশি যি আছে এই ৰাশিৰ মতে লোকে কোনটো ৰুদ্ৰাক্ষ পৰিধান কৰিব। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড পেণ্টাকুলছ ধনু ৰাশি ছেটেৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান লাভ কৰিব আৰু বিশ্বাস ৰাখক। নতুন ঠাই ভ্ৰমণৰ সুযোগ পাব। প্ৰেম প্ৰীতিত অশুভ ফল। আজি গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড কাপছ মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ, শিক্ষাৰ্থীসকলৰ মনত সন্দেহ থাকি যাব পাৰে, অনিশ্চয়তাত ভৰি দিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। দিনটো মোটামুটি ভাল। আজি যিমান পাৰে দেৱী মন্দিৰত ফল মূল আদি আগবঢ়াওক, ভাল হ'ব। ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ। কাপছ এণ্ড ওৱান্স, শৰীৰত পুৰণা বেমাৰে দেখা দিব পাৰে। যান বাহন, মাটি বাৰী আদিৰ দৰে সা সম্পত্তি লাভৰ যুগ। আজি প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। শুভ সংখ্যা 7, অৰেঞ্জ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক হেংমেন এণ্ড কাপছ মিনডাই। আজি বিশেষ ঘটনাই মনত অস্থিৰতা দেখা দিব পাৰে। শৰীৰ বৰ এটা ভাল নহয়। প্ৰেমত শুভ ফল। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো সামৰিম। এইখিনিতে দৰ্শকসকলক জনাওঁ, আৰু যিসকল লোকে দাদাক লগ কৰিব বিচাৰে তেওঁলোকে আহি লগ কৰিব পাৰে গুৱাহাটীত। আনহাতে প্ৰাগ নিউজতে প্ৰতি দেওবাৰে নিশা 10 বজাৰ পৰা তেওঁ উপস্থিত থাকে। আপোনালোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ যদি সমাধান বিচাৰে তেনেহ'লে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। দাদা, ঠিকনাটো জনাব এবাৰ। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক লাইভ প্ৰগ্ৰামত লগ পাব প্ৰাগ নিউজত। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।